হ্যাঁ, নিশ্চিতভাৱে ধৰক পাৰ্লিয়ামেণ্টত যোৱা মানে এটা ডাঙৰ ভৌগোলিক সীমা থাকে, কিন্তু চেষ্টা কৰিম আৰু ভালকৈ কৰাৰ ৰাইজে সেৱা কৰাৰ চেষ্টা কৰিম। আৰু ক'ব বিচাৰিম যে শিলচৰ সমষ্টি যথেষ্ট ডাঙৰ সমষ্টি, তেনে ক্ষেত্ৰত আপোনাৰ যথেষ্ট কামো বাঢ়িব এই ক্ষেত্ৰত। যদি চাব যায় নিৰ্বাচনী প্ৰচাৰে হওক বা আন ক্ষেত্ৰতে হওক বিশেষকৈ। একেবাৰে সঠিকভাৱে কৈছে আপুনি, কাৰণ নিশ্চিতভাৱে আমাৰ ধৰক প্ৰায় আগতে 7টা আছিল, এতিয়া আৰু বদৰপুৰৰ কিছুমান অংশ আহিলে। কাজেই ক'বলৈ হ'লে আজিৰ দিনৰ যিটো আমাৰ পপুলেশ্যন আছে বৰাক ভেলীৰ, তাৰ আধা পপুলেশ্যন শিলচৰ লোকসভা সমষ্টি। কষ্ট হ'ব, বাট আপোনালোকৰ আশীৰ্বাদ চিৰত লৈ আৰু আমি কাম কৰিম। আপুনি সুখীনে আজি এই যিটো টিকেট লাভ কৰাৰ পিছত অন্য এক যাত্ৰা বুলি ক'ব লাগিব আপোনাৰ, এই তাৰপিছত কেনেকুৱা ধৰণৰ অনুভৱ আপুনি? দেখক, আনন্দ প্ৰতিদিনের সামগ্ৰী হয়, আর এই যে সুখী কৈছে, সুখ থাকিলেই সুখ কথাটোৱে এনেকুৱা যেটো প্ৰত্যয়ের অতীক। কাজে এই আপোনাৰ প্ৰতি আস্থা বেছি নেকি, সেইকাৰণে আপোনাক আকৌ দিল্লীলৈ পঠাব বিচাৰিছে নেকি, তেনেকৈ ভাবিছে নেকি আপুনি? নিশ্চিতভাৱে এইকাৰণে মই ক'লোঁ যে দলের প্ৰতি আমি কৃতজ্ঞ যে হয়, দলে বিবেচনা কৰিলে আমাৰ কথা, আৰু দলে মোক বহুত দিলে। এবার প্ৰাৰ্থিত্ব দিয়া নিদিয়াৰ কথা নহয়, দলে মোক বহুত দিছে। কাজে এই ক্ষেত্ৰত আমি দলক আমি আন্তৰিকতাৰে আমাৰ শ্ৰদ্ধা কৃতজ্ঞতা জনাইছোঁ। বেয়া দিনতো আপুনি বিজেপি লগতো আছে, এতিয়াও আছে, আৰু বিশেষকৈ ক'ব বিচাৰিম যে আপোনাক কিন্তু সন্মান দিয়া হৈছে। প্ৰথমতে আপোনাৰ মন্ত্ৰী দিয়া হ'ল, তাৰপিছত কিন্তু এতিয়া আপোনাৰ সাংসদ বনোৱাৰ বাবে ইতিমধ্যে আপোনাক টিকেট দিছে, নাম ঘোষণা কৰিছে। মানে দলে যিমানখিনি দিব লাগে আপোনাক দিছে, সন্মানটো দিছে যিমান কৰ্মী। হয়, মই এই কথাই কৈছোঁ যে দলের প্রতি আমি কৃতজ্ঞ যে দলে মোক বহুত দিলে, আর শেষ পর্যায়লৈকে আহি আমাক এতিয়া লোকসভাৰ যোগ্য বিবেচনা কৰি প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। যদিও তাৰ আগেও দলে মোক দুবাৰ প্ৰাৰ্থিত্ব দিছিল কৰিমগঞ্জ লোকসভাত, সেইটো ৰিজাৰ্ভ আছিল, বাট আমি পাৰা নাই। তেতিয়া দলের হাতত আমাৰ জয়ের মুকুটটো আমি দিব পৰা নাই দলের হাতত তুলি। এবাৰ নিশ্চিত চেষ্টা কৰিম, আপোনালোকে সহায় লাগিব সকলোৱে। আৰু দুটা বিভাগ আপুনি চম্ভালিছে, মই বাৰে বাৰে কৈছোঁ, য'ত আপুনি কোটি কোটি টকা প্ৰতি বছৰে আপুনি চৰকাৰখনক দি আহিছে। এটাতো আমাৰ কৰ্তব্য কাম। আমি বিধায়ক থাকোঁতে আমি চেষ্টা কৰিছোঁ ৰাইজৰ হকে যাতে আমি কাম কৰিব পাৰোঁ। চৰকাৰত যেতিয়া আহিলোঁ তেতিয়াও আমি চেষ্টা কৰিছোঁ ৰাইজৰ হকে কাম কৰা, মানে চৰকাৰ যিমান ভাল চলিব, সঠিকভাৱে আমি বিভাগবিলাক নিয়ন্ত্ৰিত ৰাখিব পাৰোঁ, তেতিয়াই ৰাইজৰ কাম হয়। আৰু বিভিন্ন চৰ্চা চলিছিল, যিহেতু আপোনাৰ লোকসভা টিকেটত যেতিয়া যুঁজা চলাই আছিলে, তেতিয়া কিন্তু বহুতে ক'ব বিচাৰিছিলে আপোনাৰ লোকসভালৈ যাবলৈ মন নাই, ইয়াতে থকাৰ যিহেতু মন আছে বুলি কোৱা হৈছিলে। এইটো কি ভাবি অলপ কি ক'ব বিচাৰিব? কথাটো এনেকুৱা, এই যে আপুনি মোক এতিয়া সুধিছে, জাষ্ট আমি অফিচৰ পৰা আহিছোঁ এই মুহূৰ্তত। এতিয়া আমিও যে কৈ আছোঁ কথাবিলাক, আপোনালোকৰ জৰিয়তেই আমি শুনিলোঁ, আৰু টেলিফোনত শুনিলোঁ এনেকুৱা পাৰ্টিয়ে ডিক্লেয়াৰ কৰিছে। মই এতিয়ালৈকে টিভিলৈ দেখাই নাই মই, তো আপোনালোকৰ ওপৰত বিশ্বাস আছে, সেইকাৰণে মই এই কথাখিনি কৈ আছোঁ। এই ক্ষেত্ৰত স্বাভাৱিকভাৱে কোনো কামত থাকিলে কামের প্রতি এটা লগন থাকি যায়, এটা কোনো না কোনো ক্ষেত্ৰত এটা এটাচমেণ্ট। কাজে এই ক্ষেত্ৰত আপুনি যদি ড্ৰয়িং ৰুমৰ পৰা যদি আপুনি বেডৰুমত যায়, অলপ সামথিং এটা চেঞ্জ আহিব আপোনাৰ, তো এইখিনি আৰু কথা। ড্ৰয়িং ৰুমৰ পৰা বেডৰুমলৈ গ'লে চেঞ্জ আহিব। পৰিমল শুক্লবৈদ্য এগৰাকী জ্যেষ্ঠ নেতা, বৰ্ষীয়ান নেতা, আৰু এটা নতুন যাত্ৰাৰ বাবে তেওঁক দলে দায়িত্ব দিছে, কি কয় আপুনি? হয়, মই ভাবোঁ অসমৰ কাৰণে কাম কৰা, সেইটো আমাৰ ভাৰত মাৰ কাৰণে কাম কৰা, আৰু দিল্লীত গৈ কোনো ঠাইত কাম কৰা, সেইটো আমাৰ ভাৰত মাৰ কাৰণে কাম কৰা, আমাৰ ৰাজ্য আৰু ৰাষ্ট্ৰৰ কাৰণে কাম কৰা। কাজে এই ক্ষেত্ৰত আমাৰ কোনো দ্বিধা দ্বন্দ্ব অন্তৰত নাই, কোনো ভাল পোৱা নাই, কোনো বেয়া পোৱা নাই। দলে যে দায়িত্ব দিছে সেইটো কৰিম ভাৰত মাতৃৰ কাৰণে। কথা, আপুনি যিহেতু এই মন্ত্ৰী যিটো আৱাস আছে, আৱাসটো বনাই লৈছিলে, বিশেষকৈ গৰু পুহিছিল, তাত মাছ পুহিছিলে, খেতিও আছিলে, আপোনাৰ খেতিও কৰিছিলে, যথেষ্ট মিছ কৰিব এৰি যাব লাগিব। হয়, মিছটো কৰিম, মিছ খালি এইবিলাক নহয়, আপোনালোকেও কৰিম। এতিয়া আপুনি ক'লৈ যাব, সমষ্টিলৈ যাব? হয়, কালি আমাৰ বিকাশ যাত্ৰাৰ কেইটা প্ৰি চিডিউল প্ৰগ্ৰাম আছে কাছাৰত, 3-4 দিন আমি কৰিম। এইটোৰ কাৰণে কাছাৰ আৰু হাইলাকান্দিত কামবিলাক কৰিম।